নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে পিএম কিষাণক লৈ এক গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ কৃষকৰ নাম কৰ্তন হ'ব পিএম কিষাণৰ পৰা আৰু নতুনকৈ 8,000 টকাকৈ লাভ কৰিব কৃষকসকলে। কোনে কোনে 8,000 টকাকৈ লাভ কৰিব আৰু কাৰ কাৰ নাম কৰ্তন হ'ব, সবিশেষ চাওক এইটো ভিডিঅ'ৰ মাধ্যমত। বন্ধু বান্ধৱীসকল, পিএম কিষাণ যোজনাৰ বছৰি 6,000 টকা তিনিটা ইনষ্টলমেণ্টৰ যোগেদি কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰে। আৰু যোৱা 18 জুন তাৰিখে পিএম কিষাণ যোজনাৰ 17 নং কিস্তিৰ ধন 2,000 টকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাইৰেক্ট কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ প্ৰেৰণ কৰিছিলে। কিন্তু এই 2,000 টকা এতিয়ালৈকে বহুত কৃষকে পোৱা নাই। কিন্তু কিয় পোৱা নাই আৰু কি কৰিলে পাব চাব পাৰিব। আৰু লগতে বছৰি 6,000 টকাৰ জেগাত এতিয়া 8,000 টকালৈ বৃদ্ধি হ'ব বুলিও ঘোষণা কৰিছে। চাওক সবিশেষ। প্ৰথমতে কৈছে যিসকলে 17 নং কিস্তিৰ ধন পোৱা নাই, কিহৰ কাৰণে পোৱা নাছিলে আৰু 18 নং কিস্তিৰ পৰা বহুত কৃষকৰ নাম কৰ্তন হ'ব। কিহৰ কাৰণে কৰ্তন হ'ব, নতুন আপডেট আহিছে, এই আপডেটটো চাওক। প্ৰথমতে, যদি পৰিয়ালৰ কোনো এজন সদস্যই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰী হয়, তেন্তে এই আঁচনিৰ অধীনত পৰিয়ালটোৰ আন কোনোৱে ধন নাপাব। অৰ্থাৎ এটা পৰিয়ালৰ এজন ব্যক্তিয়ে আঁচনিৰ সুবিধা লাভ কৰিব। আৰু দ্বিতীয়তে, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ পৰা ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা কৃষকে এই আঁচনিৰ পৰা বঞ্চিত হ'ব বুলিও ঘোষণা কৰিছে। আৰু তৃতীয়তে, 1 তাৰিখ 2 মাহ 2019 তাৰিখৰ ভিতৰত আবেদনকাৰীৰ বয়স 18 বছৰ হ'ব লাগে। 18 বছৰৰ তলৰ কোনো কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধনৰ পৰা যোগ্য নহ'ব বুলিও ঘোষণা কৰিছে। আৰু চতুৰ্থতে কৈছে, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা আঁচনিৰ অধীনত ধন লাভ কৰিবলৈ হ'লে ই-কেৱাইচিটো বাধ্যতামূলক। যিসকল কৃষকে এতিয়াও ই-কেৱাইচি আৰু ভূমি পৰীক্ষণ দাখিল কৰা নাই, তেওঁলোকে এই আঁচনিৰ পৰা বঞ্চিত হ'ব বুলি ঘোষণা কৰিছে। আৰু পঞ্চমতে, কৃষকৰ যিকোনো পৰিয়ালৰ সদস্যই যি কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ আঞ্চলিক কাৰ্যালয়ৰ কৰ্মচাৰী, ৰাজহুৱা উদ্যোগৰ কৰ্মচাৰী, অৱসৰপ্ৰাপ্ত বিষয়া, চৰকাৰী বা স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ কৰ্মচাৰী, বৰ্তমান বা প্ৰাক্তন বিষয়া কৰ্মচাৰী, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বাহিৰে যাৰ পৰিয়ালৰ সদস্য সাংবিধানিক পদত অধিষ্ঠিত হৈ আছে আৰু যিসকল পৰিয়ালৰ সদস্য কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ মন্ত্ৰী আছিল, তেওঁলোকে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত থাকিব। আৰু ষষ্ঠতে, বিগত বছৰ আয়কৰ পৰিশোধ কৰা কৃষকৰ পৰিয়ালৰ সদস্যই এই আঁচনিৰ অধীনত ধন নাপাব। আৰু সপ্তমতে, যিসকল কৃষকৰ পৰিয়ালৰ সদস্য চিকিৎসক, অভিযন্তা, উকিল, চাৰ্টাৰ্ড একাউণ্টেণ্ট বা স্থপতিবিদ, তেওঁলোকেও এই আঁচনিৰ সুবিধা নাপাব। বন্ধু বান্ধৱীসকল, আপোনালোকে গম পালে কিহৰ বাবে আপোনালোকৰ নামসমূহ কৰ্তন হৈছিল বা আপোনালোকে কিহৰ বাবে 17 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত আছে। যদি আপোনালোকে এইখিনি আপডেটৰ মাজত পৰিছিলে, তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় হয়তো 17 নং কিস্তিৰ ধনো পোৱা নাই বা আপোনালোকৰ নামসমূহ কৰ্তন হৈছে। গতিকে বহুত কৃষকে সুধিছে আমাৰ নামসমূহ কিয় কৰ্তন হ'ল, আৰু কিছুমানে সুধিছে আমি 17 নং কিস্তিৰ ধন কিয় পোৱা নাছিলোঁ। গতিকে আপোনালোকে গম পালে, যদি এইখিনিৰ মাজত আপোনালোকৰ এটা চাকৰিয়াল বা কিবা আছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে এই ধনসমূহৰ পৰা বঞ্চিত থাকিব। আৰু যদিও এতিয়ালৈকে আপোনালোকৰ নামসমূহ কটা নাই, আহিবলগীয়া কিস্তিৰ সময়ত হয়তো আপোনালোকৰ নামসমূহ কাটিব পাৰে বা পিএম কিষাণ যোজনাৰ পৰা ধনৰ পৰা বঞ্চিত হ'ব। আৰু যদি আপোনালোকৰ সবিশেষ ঠিক আছে, তাৰ পিছতো আপোনালোকে যদি ধন পোৱা নাই, তেতিয়াহ'লে আপোনালোকে গম পাব নিশ্চয় আপোনালোকৰ কিবা এটা খেলিমেলি থকাৰ বাবে আপোনালোকক এই ধনসমূহ প্ৰেৰণ কৰা হোৱা নাছিলে। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে গম পাই গ'লে কিহৰ বাবে আপোনালোকৰ নাম কৰ্তন হ'ল বা আপোনালোকে কিহৰ বাবে 17 নং কিস্তি ধন পোৱা নাই। যদি আপোনালোকৰ সবিশেষ থকাৰ পিছতো আপোনালোকে 17 নং কিস্তি ধন পোৱা নাই, তেতিয়াহ'লে আপোনালোকে এবাৰ এগ্ৰিকালচাৰ অফিচৰ লগত যোগাযোগ কৰক আৰু আপোনালোকৰ অসুবিধাসমূহ অৱগত কৰক আৰু সমাধান কৰি আহিবলগীয়া 18 নং কিস্তি ধনৰ লগত এই 2,000 টকা লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে পিএম কিষাণ সন্মান নিধিৰ 6,000 টকা বছৰি পাই আহিছিলে, তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। কিয়নো 6,000 টকাৰ জেগাত বছৰি 8,000 টকা কৰিবলৈ গৈ আছে। ইতিমধ্যে ইয়াৰ কামসমূহ চলি আছে বা ইয়াৰ যিখিনি আলোচনাসমূহ কৰিছে। গতিকে আপোনালোকে যদি কৃষক হয় বা আপোনালোকে যদি পিএম কিষাণৰ ধনসমূহ পাই আহিছিলে, তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। কাৰণ ইতিমধ্যে 6,000 টকাৰ জেগাত 8,000 টকা কৰিবলৈ কেবিনেটত উত্থাপন কৰিছে প্ৰশ্ন। চাওক সবিশেষ কি ক'লে। ইয়াত চাওক, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে তেওঁৰ প্ৰাক বাজেটৰ বৈঠকত অংশ হিচাপে বিভিন্ন বিশেষজ্ঞৰ সৈতে সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আগন্তুক বাজেটৰ পূৰ্বে আলোচনাৰ বাবে কৃষি বিশেষজ্ঞসকলকো সাক্ষাৎ কৰে। বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি তেওঁলোকে পিএম কিষাণ কিস্তি বাৰ্ষিক 6,000 টকাৰ জেগাত 8,000 টকালৈ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকে লগতে ডিবিটিৰ জৰিয়তে কৃষকলৈ পোনপটীয়াকৈ সকলো সাহায্য স্থানান্তৰ কৰাৰ লগতে বাজেটত 2024ত কৃষি গৱেষণাৰ বাবে অতিৰিক্ত পুঁজি বিচাৰিছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে গম পালে যে ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামে বছৰি 6,000 টকাৰ জেগাত 8,000 টকা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। আৰু এই
আহ্বানটো হয়তো অতি শীঘ্ৰেই একচেপ্ট কৰিব কেবিনেটত। গতিকে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। যিসকল কৃষকে PM কিষাণৰ যোজনা বছৰি 6,000 টকা পাই আহিছিলে, তেওঁলোকে হয়তো বছৰি 8,000 টকা পাবলৈ সক্ষম হ'ব। নিৰ্মলা সীতাৰামনে যেতিয়া এই প্ৰশ্ন উত্থাপন কৰিছিলে কেবিনেটত, আৰু তেতিয়া কেবিনেটত একচেপ্ট কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছিলে। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এজন কৃষক হয়, তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ডাঙৰ খবৰ আৰু আপোনালোকৰ বাবে খুবেই ভাল খবৰ। লাখ লাখ কৃষকৰ বাবে খুবেই ভাল খবৰ। তো বন্ধু বান্ধৱীসকল, আজি আপোনালোকে গম পালে কিহৰ বাবে আপোনালোকৰ ৭০ নং কিস্তি ধন পোৱা নাছিলে বা আপোনালোকৰ নামসমূহ কৰ্তন হ'ল, বা আপোনালোকে 8,000 টকা পাবলৈ সক্ষম হ'বনে নাই। কিন্তু 8,000 টকা হয়তো দিব 100% এনেকুৱা লাগি আছে, কাৰণ নিৰ্মলা সীতাৰাম মানে অৰ্থাৎ ফাইনেন্স মিনিষ্টাৰ, তেওঁ প্ৰশ্ন উত্থাপন কৰাৰ লগালগ কেবিনেটত সকলোৱে তেওঁক ছাপোৰ্ট কৰিছিলে কথাটোৰ বাবে। গতিকে হয়তো আপোনালোকে 8,000 টকা পাব বছৰি। আৰু বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ'। যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছিলে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰি দিয়ক। আৰু কিবা সুধিবলৈ থাকিলে কমেণ্ট কৰক। ধন্যবাদ। জয় আই অসম।